আজি 1 মে আন্তৰ্জাতিক শ্ৰমিক দিৱস উপলক্ষে সমগ্ৰ বিশ্বৰ লগতে দিল্লীতো উদযাপন কৰা হয় আন্তৰ্জাতিক শ্ৰমিক দিৱস। শ্ৰমিকসকলৰ ত্যাগ পৰিশ্ৰম আৰু অৱদানক স্বীকৃতি জনোৱাৰ উদ্দেশ্যে ডিগবৈ পৌৰসভাই প্ৰতি বছৰৰ দৰে এইবাৰো উদযাপন কৰে আন্তৰ্জাতিক শ্ৰমিক দিৱস। এই উপলক্ষে আয়োজিত অনুষ্ঠানত পৌৰসভাৰ সকলো চাফাই কৰ্মচাৰীয়ে অংশগ্ৰহণ কৰে। বিশেষকৈ পৌৰসভাৰ চাফাই কৰ্মীসকলক এখনকৈ ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱাৰ লগতে তেওঁলোকক এখন টি-চাৰ্ট, এটা পানীৰ বটল আৰু এটা হটকেছ আদি উপহাৰ হিচাপে প্ৰদান কৰে। এই পদক্ষেপে চাফাই কৰ্মীসকলৰ মনোবল বৃদ্ধি কৰাৰ লগতে সমাজৰ প্ৰতি তেওঁলোকৰ গুৰুত্বপূৰ্ণ অৱদানকো পুনৰ স্মৰণ কৰে। বিশেষ সম্বৰ্ধনা অনুষ্ঠানৰ পিছতে কৰ্মচাৰীসকলৰ মাজত বিভিন্ন ধৰণৰ ক্ৰীড়া আৰু মনোৰঞ্জনমূলক কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। এই খেল-ধেমালিত সকলো কৰ্মচাৰীয়ে আনন্দৰে অংশগ্ৰহণ কৰে। এই অনুষ্ঠানত উপস্থিত আছিল ডিগবৈ পৌৰসভাৰ কাৰ্যবাহী বিষয়া অনিৰুদ্ধ বৰা, ডিগবৈ পৌৰসভাৰ সভাপতি সুদীপ্ত দত্ত চৌধুৰী, ডিগবৈ পৌৰসভাৰ উপ সভানেত্ৰী ডিম্পী সোণোৱাল, কাৰ্যবাহী অভিযন্তা বিকাশ গগৈ, সুনিন্দ ৰংৰা, আৰবান টেকনিকেল অফিচাৰ কল্পিতা বৰঠাকুৰ, সদস্য অনামিকা দাস দে, অভিজিৎ নন্দীকে ধৰি পৌৰসভাৰ আন বহু বিষয়ববীয়া আৰু কৰ্মচাৰীসকল উপস্থিত থাকে। ডিগবৈ পৌৰসভাৰ উদ্যোগত আয়োজন কৰা শ্ৰমিক দিৱসৰ কাৰ্যসূচীত সকলো কৰ্মচাৰীয়ে উৎসাহেৰে অংশগ্ৰহণ কৰে। আজি আন্তৰ্জাতিক শ্ৰমিক দিৱস উপলক্ষে আমাৰ ডিগবৈ পৌৰসভাৰ চৌহদত আমাৰ চাফাই মিত্ৰৰ ভিতৰত তেওঁলোকক এখনি সংবৰ্ধনা দিয়াৰ অনুষ্ঠান আয়োজন কৰিছোঁ। লগতে তেওঁলোকক লৈ আমি বিভিন্ন ধৰণৰ খেল ধেমালি অনুষ্ঠান কৰি আছোঁ। আজি এই দিনটোত তেওঁলোকক কাৰণে আন্তৰ্জাতিক শ্ৰমিক দিৱসৰ যি পৰম্পৰা আছে সেই পৰম্পৰাৰ লগত আমাৰ অফিচতো এই শ্ৰমিক দিৱস পালন কৰি আছোঁ। 1 মে আজি আন্তৰ্জাতিক শ্ৰমিক দিৱস। সেই শ্ৰমিক দিৱস উপলক্ষে আজি আমাৰ ডিগবৈ পৌৰসভাতো আজি আমি শ্ৰমিক দিৱস আয়োজন কৰিলোঁ। সেই ডিগবৈ পৌৰসভাৰ জৰিয়তে আজি সকলো মই শ্ৰমিকলৈ যিসকলে শ্ৰম দান দিছে, যিসকলে কষ্ট কৰিছে, তেওঁলোককো মই আজি আমাৰ এই ডিগবৈ পৌৰসভাৰ তৰফৰ পৰা সকলো শ্ৰমিকলৈ মই আজি শ্ৰমিক দিৱসৰ শুভেচ্ছা জনাইছোঁ। আৰু লগতে আমি ডিগবৈ পৌৰসভাত আমাৰ প্ৰায় 40জন আমাৰ চাফাই মিত্ৰ আছে। তেওঁলোকৰ মাজত আমি এটি সৰু সম্বৰ্ধনা অনুষ্ঠান, লগতে তেওঁলোকৰ উৎসাহৰ কাৰণে আমি এটি খেল ধেমালি সিহঁতৰ মাজত আজি আয়োজন কৰিছোঁ। আৰু শেষত মই এটাই ক'ম, কাৰণ তেওঁলোকৰ কাৰণেই আজি আমাৰ ডিগবৈ পৌৰসভাখন চাফা হৈ আছে। আমাৰ পৌৰসভাৰ যি আমাৰ মূলতঃ যিটো আমাৰ কাৰণ, আমাৰ ডিগবৈ নগৰখন আমি চাফা কৰি থ'ব লাগে। আৰু শেষত মই এটাই ক'ম, ৰাইজৰ সহযোগত আৰু তেওঁলোকৰতো সহযোগ আমাৰ মাজত সদায় আছে। তেওঁলোকৰ সহযোগত আৰু লগতে ৰাইজৰ সহযোগত আমি ডিগবৈখন যাতে পৰিষ্কাৰ পৰিচ্ছন্নতাভাৱে ৰাখিব পাৰোঁ, সেয়াই মই কামনা কৰিছোঁ। আৰু সকলোকে আজি মই শ্ৰমিক দিৱসৰ শুভেচ্ছা জনাইছোঁ। ধন্যবাদ। ব্যুৰ ৰিপৰ্ট, বি প্লাছ এনি।